শ্ৰীমতী উপাসনা লাহন কোঁৱৰৰ মই পিতৃ হয়। তো মোৰ নাতিনীজনীক ৰাতিপুৱা তেওঁলোকে স্কুললৈ গৈছিলে 9টা বজাত। মই ইয়াত ঘৰৰ পৰা ভালে কুশলে ওলাই গৈছিলে, এযোৰ চুইজাৰ আৰু তেওঁ আৰু দুপাট্টা লৈ কেনে গৈছিলে। স্কুলত যোৱাৰ পিছত স্কুলত গৈ ল'ৰা থৈ কেনে বাপেক ঘূৰি আহিলে ঘৰলৈ, আগে যেনেকৈ নিয়ে তেনেকৈ ঘূৰি আহিলে। ঘূৰি আহি ঘৰত আছে। তাৰপিছত ঠিক 11টামান 11:30মান বজাত মই 11:45 কি 12টাই ধৰক মই এটা ফোন কল পালোঁ যে এনেকুৱা তেনেকুৱা কথা, আপুনি আহকচোন, এই ল'ৰাজনী লৈ যাব ইয়াৰ পৰা, আৰু মই ইয়াক মানে চনুক মানে মাকক মই পোৱা নাই, গতিকে মই বিচাৰ খোচা কৰোঁ। তেতিয়া মই গৈ পালোঁগৈ, পাই পেলাই মই পোৱালীজনী মোৰ যদি নাতিনীজনী কালেক্ট কৰিলোঁ। কালেক্ট কৰাৰ পিছত মই আনি কেনে ঘৰ আনি সুমিয়ালোঁ। এওঁ বিচাৰি গুচাই আহিলে। মই দেৰিকৈ অলপ গধূলি বেলিকৈ মই চিন্তা কৰিলোঁ যে এইটো যে বৰ ডাঙৰ কথা হ'ব, গতিকে আমি এখন FIR দিয়া উচিত। আৰু সেই অনুপাতে মই FIR এখন গৈ পেলাই গাভৰুপট্টা থানাত দাখিল কৰিলোঁ। আৰু গাভৰুপট্টা থানাই ক'লে যে এইটো 24 ঘণ্টা নোহোৱালৈকে কোনো ইয়াত মানে আমি FIR এখন বা ইয়াত বিচাৰ কৰিব নোৱাৰোঁ, 24 ঘণ্টাৰ পিছত আমি বিচাৰ কৰিব পাৰিম। আৰু সেই অনুপাতে আমি 24 ঘণ্টাৰ পিছত বিচাৰ কৰিব পাৰিম বুলি কোৱাৰ পিছত আমাৰ FIR এখন ৰেজিষ্টাৰ হ'ল নে নাই তাক জানিবলৈ আমাৰ এই ঘৰৰ ওচৰৰ এজন পুলিচ আছে, তেওঁক আমি সুধিলোঁ। তেওঁ ক'লে যে যেতিয়া প্ৰয়োজন হ'ব তেতিয়া মাতিলে তেতিয়া তুমি যাবা আৰু FIR এখন চাইন কৰি থৈ আহিবা। কিন্তু আমি আজিলৈকে মাতিব বুলি ভাবি থাকোঁতে আজি 10-11 দিন পাৰ হৈ গ'ল। গতিকে আমি পৰিয়াল বৰ শংকিত হৈ আছোঁ, যিহেতু হয়তো এইটো কিডনেপ কৰিব পাৰে, নতুবা ক'ৰবাত মাৰি মেলি যদি পেলাই দিয়েগৈ তেতিয়া পুনৰ কেছটো আমাৰ গাঁৱলৈ ঘূৰি আহিব। গতিকে আমি মাননীয় সংবাদ মাধ্যম কৰ্মীসকলৰ জৰিয়তে প্ৰাগ চেনেলৰ মই সাংবাদিকৰ জৰিয়তে মই এই বস্তুটো এটা সুতদন্ত বিচাৰিছোঁ, যাতে আছেনে জীৱিত আছেনে নাই আমাক সেইটো জানিব পাৰিলেও হ'ব। লগতে পুলিচে কিয় ৰেজিষ্টাৰ কৰা নাই এই কেছটো, সেইটো বিষয়ে আমি অতি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। যিহেতু এইটো কেতিয়াও এনেকুৱা ধৰণৰ আমি হ'ব নালাগিছিল, যিহেতু এটা দস্তুমত আপোনাৰ কিডনেপ কৰি নিয়া যেন আমাৰ অনুমান হয়। এই ল'ৰাটো শেষত আমি যেতিয়া আপোনাৰ সন্দেহ কৰিছে যে তেখেতক কোনোবা এজন ব্যক্তিয়ে কথা পাতে, তেওঁ এনেধৰণৰ কাৰ্য কৰিব পাৰে নেকি, পলুৱাই নিব পাৰে বা আপুনি কোৱা ধৰণে কিডনেপ কৰিব পাৰে নেকি, আপোনালোকে কিবা সন্দেহ কৰে নেকি পিতৃ হিচাপে? 100% কৰোঁ। যিহেতু আমি অলপ ওচৰতে ৰমাই, এই ঘোঁৰামৰা ৰমাই, বৰ বেছি দূৰ নহয়, ঘোঁৰামৰা ৰমাই, আৰু তাতে মোৰ গোটেইখিনি মৃত্যু কুটুমৰ মানুহো আছে। কিন্তু কোনেও ক্লিয়াৰলি ক'বলৈ পৰা নাই যে তাতে আছেগৈ। কিন্তু যেতিয়া মই জনামতে এই লাহোৱা গাভৰুপট্টা ICA বোলে ইয়াক কোৱা মতে, কি নাম আছিলে তেখেতৰ নামটো, আমি দৰ্খাস্তখন দিছিলোঁ SI দাসৰ হাতত, আৰু ৰাতি ফোন কৰিছিলে প্ৰায় 10-11টা বজাত ফোন কৰিছিলে যে আমি গৈছিলোঁ তাত, মানুহ নাপালোঁ বুলি তেওঁলোকে পুলিচ থানা সীমান্তই যি জনালে, আৰু তাৰপৰা আজিলৈকে আমাক একো জনোৱা কৰা নাই। আৰু আমি সেইকাৰণে আমাৰ নিজকে এটা প্ৰটেকশ্যনৰ কাৰণে আমি সংবাদ মাৰিবলৈ বাধ্য হৈছোঁ, যিহেতু কাইলৈ ক'ৰবাত যদি কিবা হৈ যায় যাতে আমাক হাৰাশাস্তি নকৰে। লগতে এই যিজন ল'ৰাৰ নম্বৰটো আমি পালোঁ, সেই নম্বৰটো আমি সম্পূৰ্ণৰূপে আমি চিয়ৰ হৈছোঁ যে ল'ৰাজনে ছোৱালীগৰাকীক লৈ গৈছে স্কুলৰ পৰা, কিডনেপ কৰি নিছে বুলি আমাৰ সন্দেহ হয়। যিহেতু তেওঁ আজিলৈকে মোবাইল নম্বৰটো বন্ধ কৰি থৈছে, লগতে আমাৰ ছোৱালীজনীৰ মোবাইল নম্বৰটো বন্ধ কৰি থৈছে। গতিকে আমি এইটো 100% সত্য। আৰু ল'ৰাজনৰ নাম দীপাংকৰ কোঁৱৰ, ঘোঁৰামৰা ৰমাই সেইষা বুলি আমি সত্য হৈছোঁ। গতিকে আমি অনুৰোধ কৰিছোঁ কাটৰে সকলো নিউজ চেনেলৰ হেৰিসকলক, সাংবাদিকসকলক, যাতে ইয়াৰ এটা সুতদন্ত কৰি আমাৰ পৰিয়ালটোক যেন তেওঁলোকে অকণমান মুক্তি ছেভ কৰি দিয়ে। আৰক্ষীয়ে তদন্ত গাফিলতি কৰা বুলি ক'ব পাৰি, কাৰণ আজি 11 দিন পাৰ হৈ গ'ল। 11 দিন পাৰ হৈ যোৱাৰ পিছত আমি কোনো এটা আৰক্ষীৰ পৰা আমি কোনো এটা উত্তৰ বা হেৰি নাপালোঁ। যিহেতু এইটো আমাক কি বস্তু কিছুমান লৈ গৈছিলে, কাগজ পত্ৰ লৈ গৈছে, গাড়ী RC লৈ গৈছে। গতিকে এইবিলাক বস্তু আমাক কওঁতে কৈছিলে আমি তাত যোৱাৰ লগে লগে আৰু বৰ এটা কিবা ধৰণৰ এটা ব্যৱহাৰ এটা আমি পাওঁ। যিহেতু ICক নাপালোঁ, আমি যিদিনাখন এজাহাৰ দিছিলোঁ সেইদিনাখন দুজন ছেকেণ্ড অফিচাৰ আছিলে, এজন আছিলে SI দাস, আৰু সেই SI দাসে আমাৰ FIR এখন ৰিচিভ কৰিছিলে। কিন্তু তাৰপিছত কি হ'ল, দাসে আমাক খবৰ দিম কৈছে, খবৰ দিয়া নাই। গতিকে কিয় এইটো এনেদৰে হৈছে, আমি কিয় জনসাধাৰণে এনেকুৱা ধৰণৰ লাঞ্ছিত হ'বলগীয়া হৈছে? আমি দৰকাৰ হ'লে আমি SP মহোদয়ৰ ওচৰলৈ যাম, আৰু ডিব্ৰুগড় সদৰ থানাৰ পৰা এপ্ৰুভ হৈ আহিব লাগে বুলি ক'লে। আমাক ক'লে যে আমি এতিয়া তদন্ত কৰাৰ আগতে আমাৰ যিখন এজাহাৰ, সেই এজাহাৰখনত যেতিয়া আমাৰ সদৰ থানাৰ পৰা এপ্ৰুভ হৈ আহিব, তাৰপিছত আমি তদন্ত কৰিম। কিন্তু সেইটো এপ্ৰুভ হ'ল নে নাই সেইবিলাক চৰকাৰী বিষয়ৰ কথা আমি নাজানো। কিন্তু আমি অন্তিম অৱস্থাত যেতিয়া যদি আমি এতিয়া বিচাৰি নাপাওঁ, আমি কিবা এটা আছে বা নাই জানিব লাগিব।
গতিকে সেইটো যদি কালি প্ৰয়োজন আমি এছ পিৰ ওচৰত যাম, এছ পিৰ ওচৰত যদি কোনো আমি তাৰ পৰা নাপাওঁ সুফল, তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ আমি যাবলৈ প্ৰস্তুত হ'ম। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ অনুৰোধ জনাম যে আমাক এইটো মাত্ৰ খালি আমাক ছোৱালীজনী লাগে বা আমাক ঘূৰাই লাগে বুলি নহয়, তেওঁ জীৱিত নে মৃত, তেওঁ ক'ৰবাত যদি মাৰি পেলাই দিছে তাৰ দায়িত্ব যাতে ভৱিষ্যতে আমালৈ নাহে। এইকাৰণে মই সাংবাদিক মাধ্যমৰ ওচৰত মোক এটা হাত জোৰে টানি অনুৰোধ জনালোঁ। যোৱা 24 তাৰিখ বুধবাৰ আছিলে। সেইদিনা মই পোৱালীজনী LFS স্কুলত থ'বলৈ গৈছিলোঁ। থ'বলৈ যাওঁতে 9টা বজাত স্কুলত সোমোৱাই থৈ আহিলোঁ। আহি কিনি মই নিজৰ কামলৈ আহিলোঁ। আহি কিনি আকৌ আপোনাৰ 11:45 মই পুনৰ আকৌ আনিবলৈ যাওঁ মোৰ পোৱালীজনীক। তাৰপিছত গৈ দেখোঁ যে পোৱালীজনী ছুটি হোৱা টাইমত পোৱালীজনী স্কুলৰ পৰা ওলাই আহিছে, কিন্তু মাকক মই বিচাৰি নাপালোঁ। তাৰপিছত ফোন কৰোঁ, মোবাইলটো ছুইচ অফ থাকে। আৰু মোৰ মিছেছৰ নাম হৈছে উপাসনা লাহন কোঁৱৰ। তাৰপিছত বিচাৰ খোচাৰ কৰোঁ। তাৰপিছত অলপ দেৰি ৰখি কিনি আমি পিছবেলালৈকে মোৰ থানা পৰে গাভৰুপথাৰ আৰক্ষী চকী, তেওঁ এজাহাৰ এখন দিলোঁগৈ। এজাহাৰ এখন দিয়াৰ পিছত 24 ঘণ্টাৰ পিছত এজাহাৰখনৰ একশ্যনটো ল'ম বুলি কৈছিলে, কিন্তু ছেকেণ্ড অফিচাৰ ICয়ে ক'লে যে দাস নামৰ ছাৰজনে ক'লে, ছেকেণ্ড অফিচাৰ, তেওঁ ক'লে যে 24 ঘণ্টাৰ পিছত মই কেছটো আপোনাৰ ৰেজিষ্টাৰ কৰিম। কিন্তু আজি আপোনাৰ ৰেজিষ্টাৰ কৰা প্ৰায় আজি 11 দিন হৈ গ'ল, কিন্তু 11 দিনলৈকে কোনো আমাক একো জনোৱা নাই। আপুনি কিবা সন্দেহ কৰে নেকি? তাক কোনোবা সন্দেহ মানে এজন তেওঁ মানে মোৰ দোকানো আছে, অনলাইন কাম কৰোঁ। তাতে আপোনাৰ এটা নাম্বাৰ আহে 9957623003। এই নাম্বাৰটোত প্ৰায় আপোনাৰ ফোন আহে আৰু হোৱাটছএপত কথা পতাও হয়। এইটো মানে মই এদিন এইটো বিষয়লৈ মোৰ মিছেছক ধৰিছিলোঁ বাৰু, কিন্তু এইটো কথালৈ তেওঁ ক'লে যে একো নাই, এনেই ফোন আহে বুলি ক'লে। তাৰপিছত এতিয়া বৰ্তমান ডাউট কৰোঁ মই এই নাম্বাৰটো ভেৰিফিকেশ্যনৰ মতে ফটো ফেচবুকত পোৱা মতে ল'ৰাজনৰ নাম দীপাংকৰ কোঁৱৰ বুলি গম পাইছোঁ। কিবা ৰমাই ঘৰ ফেচবুকৰ মতে ৰমাই বুলি পাইছোঁ। সেয়াই আৰু কি বিচাৰিছে? আছেনে নাই মানে জীয়াই আছেনে নাই তাকে যদি পাৰে আপোনালোকে অলপ সহায় কৰি দিলে সংবাদ মাধ্যমৰ জৰিয়তে অলপ মানে যদি বিচাৰ কোচাৰ কৰি দিয়ে অলপ। পুলিচে ৰেজিষ্টাৰ কৰিলে নাই? কেছটো এতিয়ালৈকেতো ৰেজিষ্টাৰ 24 ঘণ্টাৰ পিছত ৰেজিষ্টাৰ কৰাৰ কথা কৈছিলে, কিন্তু এতিয়ালৈকে আমাৰ মই এতিয়ালৈকে কোনো চাইন কৰা নাই, মোক মতাও নাই। মাতিম বুলি ক'লে থ'লে, আজিলৈকেতো মতা নাই এতিয়ালৈকে। যিহেতু আপোনাৰ আজি তাৰিখলৈকে সেই 24 তাৰিখৰ আজি প্ৰায় 11 দিন হৈ গ'ল। থানাৰ পৰা এতিয়ালৈকে মই কোনো খবৰ পোৱা নাই এতিয়ালৈকে। ঠিক আছে।